So আজি আমি কৰিম স্কয়াৰ ৰুটস আৰু কিউব ৰুটস ব্ৰেক কৰিবলৈ শিকিম ওকে এতিয়া আমি স্কয়াৰ ৰুটস কিউব ৰুটস ব্ৰেক কৰা আগত আমি কি জানিব লাগিব আমি সদায় প্ৰথমতে 1 to 10 লৈকে আমাৰ স্কয়াৰ আৰু কিউব মুখস্থ হ'ব লাগিব 1 to 10 লৈকে মই যদি স্কয়াৰ কৰো 1 স্কয়াৰ 1 2 স্কয়াৰ 4 ওজি তোমাৰ এটা অফ কৰি লৈছো এতিয়া মাইক্ৰোফোনটো তিনি স্কয়াৰ 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 square 49 8 square 64 9 square 81 और 10 square more 100 okay এতিয়া আমি ব্ৰেক কৰিব লাগিব এটা ব্ৰেক যদি মই এটা কৈ দিও যে তোমালোকৰ 2401 এটো কিহৰ স্কয়াৰ হয় মই যদি কওঁ যে এটো কিহৰ স্কয়াৰ হয় এটো বস্তু ব্ৰেক কৰি দিয়া বুলি কওঁ তোমালোকক তো বস্তুটো কেনেকৈ ব্ৰেক কৰিবা আমি কি চাম আমি লাষ্টৰ আমাৰ স্কয়াৰ বুলি কৈছে ন আমাৰ স্কয়াৰ বুলি কৈছে राइट स्क्वायर বুলি কোৱা কাৰণে আমি কি চাম আমি চাম পেয়াৰ কে লম আমি লাষ্টৰ পেয়াৰটো প্ৰথমত লম দুটাকে ধৰিম ওকে লাষ্টৰ পেয়াৰটো ললো লৈ পেলে আমি চাম যে আমাৰ লাষ্ট নাম্বাৰটো কি দিয়া আছে লাষ্ট নাম্বাৰটো দিয়া আছে 1 তো 1 টো ক'ত বহে 1 টো 1 ত বহে আৰু 1 টো বহে মোৰ 9 ত ওকে 1 টো 9 ত বহে তো আমি কি কৰিব পাৰিম ইয়াত মই 1 আৰু 9 লিখিব পাৰিম হল 1 আৰু ইয়াত মই 1 আৰু 9 টো লিখিলো হৈ গল নেক্সট আহিলে মোৰ 24 কৈছে ইয়াত ওকে মোক কৈছে 24 এটা 24 টো মই চাম যে 24 টো মোক কোন কেটা নম্বৰৰ মাজত সোমাই আছে কোনটো ভ্যালুৰ মাজত সোমাই আছে কোনটো ভ্যালুৰ মাজত সোমাই আছে আমাৰ 4 আৰু 5 ৰ মাজত 24 সোমাই আছে নে ইয়াত 16 17 18 19 20 21 22 20 24 ৰাইট ইয়াত আমাৰ 24 সোমাই আছে তো মই যদি ইয়াৰ ভিতৰত মই পালো 24 টো তেন্তে মই কি লম মই সদায় সৰুটো লম মই সৰুটো লৈ পেলে ইয়াতো 4 টা বহাম আকৌ ইয়াতো 4 টা বহাম হৈ গল এতিয়া কি হ'ব এতিয়া মই যদি একেটাক মাল্টিপ্লাই কৰো 41 into 41 or 49 into 49 হ'ব এই আনসাৰটো কি পাম মই এই আনসাৰটো পাম মই 41 স্কয়াৰ হ'ব লাগে নহলে বা 49 স্কয়াৰ হ'ব লাগে হল কিন্তু এতিয়া আমি শিওর হ'বলে এটা বস্তু এটো কৰিব পৰা যে শিওর হ'বলে তোমালোকে দেৰিকে আহে নহয় তোমালোকে অনলাইন ক্লাছ খিনি টাইমৰ আহিবা দেই মই যদি স্টাৰ্ট কৰি দিম আকৌ দিগদেই হৈ যাব মানে আকৌ বুজাবলৈ দেই যিমান পাৰা মানে অনলাইন ক্লাছটো এটলিষ্ট টাইমত আহিবলৈ চেষ্টা কৰিবা 5টা কৈছিলো 5টাতে মই স্টাৰ্ট কৰো মানে এটা চোৱা আকৌ বুজাব লাগিব এতিয়া আমি আজি কি শিকিম আজি আমি স্কয়াৰ ৰুট আৰু কিউব ৰুট ব্ৰেক কৰিবলৈ শিকিম ৰাইট ফাৰ্স্ট ট্ৰেক মেথছ বা বেদিক মেথছ যিখিনি আমি কওঁ আৰু ওকে প্ৰথমত আমি ললো প্ৰথমত মই নাম্বাৰটা লৈছো যে 2401 ললো ওকে এতিয়া মোক যদি হুদি দিয়ে যে 2401 টো আমাৰ কিহৰ স্কয়াৰ হয় এটো আমাৰ কিহৰ স্কয়াৰ হয় বুলি যদি হুদে এটো কিহৰ স্কয়াৰ হয় মোক যদি হুদে তেন্তে মই কেনেকৈ কৰিম বস্তুটো চোৱা এতিয়া স্কয়াৰ ৰুটস আৰু কিউব ৰুটস ভাঙিব হলে তুমি ফাৰ্স্ট অফ অল 1 to 10 মুখস্থ থাকিব লাগিব 1 পৰা 10 লৈকে স্কয়াৰ 1 পৰা 10 লৈকে কিউবস আমাৰ পুৰা মুখস্থ হৈ লাগিব ওকে এতিয়া মই এটো কৰা আগতে প্ৰথমত মই কি লম প্ৰথমত মই কি কৈছো মই স্কয়াৰ কলে ন স্কয়াৰ কোৱা কাৰণে মই কি লৈছো মই পেয়াৰকে উঠাম ফাৰ্স্ট পেয়াৰ সেকেন্ড পেয়াৰ ফাৰ্স্ট পেয়াৰটো ললো মই 0 আৰু 1 পালো 0 1 ত মই চাম যে মোৰ লাষ্টত কি আছে লাষ্টত আছে মোৰ 1 এটা 1 টো মোক ক'ত বহে কোনটো ভ্যালুত মোৰ 1 বহিছে চোৱা মোৰ 9 ত 1 বহিছে নে 9 ত মোৰ 1 বহিছে ওকে 9 ত 1 বহিছে আৰু মোৰ 1 ত 1 বহিছে তো মই কি লম মই 1 আৰু 9 টো ইয়াত বহালো হল নেক্সট আহিব মোৰ এটো 24 এতিয়া মই চাম যে 24 টো মোৰ কোনটো ভ্যালুৰ মাজত সোমাই আছে মই কোন কেটা ভ্যালুৰ মাজত 24 সোমাই আছে 16 আৰু 25 ৰ মাজত মোৰ 24 টো সোমাই আছে নে এতিয়া মই যদি 16 ৰ পিছত কি আহিম 17 18 19 20 21 22 20 24 24 তাৰ পিছত 25 আহিলে ৰাইট মানে কি হৈছে যে 16 আৰু 25 ৰ মাজত মোৰ 24 টো সোমাই আছে ওকে তো বুজি ক্লাছত মই 24 টো সোমাই আছে তো মই কি লম মই যেতিয়া দুটা নাম্বাৰৰ মাজত আমাৰ এটা সোমাই থাকে ন তেতিয়া আমি সদায় কি লম আমি এটা সৰু নম্বৰ লম আমি সদায় স্মল নম্বৰ লম আমি 5 নলম আমি লম তোমাৰ 4 টো লম কাৰণ ইয়াৰ মাজত সোমাই আছে আমি সদায় সৰুটো উঠাম সৰুটো উঠাই পেলাই মই কি কৰিলো ইয়াত মই 4 দিলো ইয়াত মই 4 দিলো হৈ গল এতিয়া মই কেনে গম পাম আইদাৰ মোৰ 41 হ'ব নহলে মোৰ 49 হ'ব আইদাৰ মোৰ 41 স্কয়াৰ কৰিলে মই এটো পাম নহলে বা মই 49 স্কয়াৰ কৰিলে মই এটো পাম
এতিয়া এই বস্তুটো মই উলিয়াবলৈ কি আছে মই 41 * 41 কৰিব পাৰো 41 * 41 কৰিব পাৰো আৰু 49 * 49 কৰিব পাৰো হৈ গল যদি ইয়াৰ যদি আনসাৰটো নিমিলে তেন্তে ইয়াৰ আনসাৰটো মিলিব আকৌ ইয়াৰ যদি আনসাৰটো মিলি গল তেন্তে এটো নাচালে হ'ব এটা নেক্সট তো চা এটা এটো বস্তু হৈ গল লং মেথডটো যে আমি মাল্টিপ্লাই কৰি পেলাই আমি আনসাৰ উলিয়াব পাৰো এটো বস্তুটো হৈ গল মোৰ লং মেথডটো এটা শৰ্টত মই কেনে কৰিম এটা শৰ্টত কেনে কৰিম মই কি পাইছিলো মই পাইছিলো তোমাৰ 5 মই এটো কাৰ মাজত পাইছিলো 4 আৰু 5 ৰ মাজত পাইছিলো ৰাইট মই 4 আৰু 5 ৰ ভ্যালু কেটা মাজত মই পালো 24 পাইছো ইয়াত ৰাইট এতিয়া মই কি কৰিম মই 4 * 5 কৰি দিম 4 * 5 কিমান পাম 20 পাম আৰু 24 টো 20 তকে ডাঙৰ হয় হেকাৰণে মোৰ আনসাৰটো কি হ'ব মোৰ ডাঙৰ নম্বৰটো হ'ব আনসাৰ মোৰ আনসাৰটো কি হ'ব মোৰ আনসাৰটো ডাঙৰ নম্বৰটো হ'ব যদি সাপোজ যদি ইয়াত মই 20 ইয়াৰ মই একেটা মই মাল্টিপ্লাই কৰিলো মই 20 পালো কিন্তু ইয়াত মই আনসাৰটো মই 18 ওলাইছে বলে তেতিয়া মই কি হ'ব লাগিছিল মোৰ এটা সৰুটো হ'ব লাগিছিল বুজি পাইছা নে চোৱা ইয়াত যেতিয়া মই যেটা হলো বুজি পাইছা নাই পোৱা তোমালোকৰ ইয়াত এটা হ্যান্ডৰেজ বুলি এটা অপচন এটা আছে তোমালোকে এটো হ্যান্ডৰেজ মাৰি দিবা ওকে যদি তোমালোকে বুজি পাইছা তেন্তে হ্যান্ডৰেজ দিবা যদি বুজি নাই পোৱা তেন্তে মোক সুধি লবা ওকে মই আকৌ বুজাব লাগিব আকৌ বুজাই দিব পাৰিম এটা বুজি পাইছা নে अंकिता अंतिमा আৰু সাবনামটো দেৰিকে আহিছা अंकिता আৰু अंतिमा বুজি পাইছা নে নাই পোৱা যদি মেছেজৰ অপচন এটা আছে তোমালোকে কি বুজি নাই পোৱা মোক মেছেজ কৰি দিব পাৰা ইয়াত ওকে মেছেজৰ অপচন এটা আছে মেছেজ কৰি দিব পাৰা মই আকৌ এটা বুজাই দিছো বেলেগ এটা নম্বৰলৈ বুজাই দিছো চোৱা সাবনাম ক্লাছত দেৰিকে নাহিবা দেই তোমাৰটো চাগে এটা ইফতাৰী আছে চাগে ওকে সো এটা আউটা নাম্বার 2116 যদি মই লওঁ 2116 এটো মই যদি ভাঙিবলৈ কয় স্কয়াৰ ৰুটত যদি ভাঙিবলৈ কয় এটো তেন্তে মই কেনে কৰিম মই কি লম 2116 পালো মই ওকে মই কি লম লাষ্টৰ নাম্বাৰটো উঠাম লাষ্টৰ পেয়াৰটো উঠাই পেলে মই চাম যে লাষ্টত কি আছে 6 আছে নে 6 মই ক'ত বহে 6 মই 6ত বহে 6 মই 4ত বহে ওকে মই 6 আৰু 4 পালো 6 to মই 36 পাও না 36 ত লাষ্টত 6 থাকে এখানে মই 6 বহালো 14 ৰ যদি স্কয়াৰ কৰো লাষ্টত 16 পাম এখানে মই 6 বহালো 4 আৰু 6 বহালো হৈ গল এতিয়া মই নেক্সট টু চাম যে মই ইয়াৰ ভিতৰত কি আছে এটো ইয়াৰ ভিতৰত আছে 21 আছে 21 সেম 21 কাৰ মাজত বহে মোৰ 4 আৰু 5 ৰ মাজত বহিছে মই 4 দিম 4 দিম এতিয়া মোক ইয়াৰ ভিতৰত কোনবাটা হ'ব মোৰ আইডাৰ 46 স্কয়াৰ হ'ব নহলে বা 44 স্কয়াৰ হ'ব এটা বস্তু কেনে গম পাম মই আগৰ নিচিনা কৰিম 4 * 5 কৰি মই 20 পাম 20 কে 21 ডাঙৰ হয় এখানে মোৰ ডাঙৰ নম্বৰটো হ'ব এটা বেলেগ নম্বৰ লওঁ এতিয়া বেলেগ নম্বৰলৈ কম যদি নম্বৰটো হল 2704 ওকে এতিয়া মই যদি চাও 4 টো মোক ক'ত বহে 4 টো বহে মোৰ 2 ত 4 পাইছো আৰু 8 ত 4 পাইছো হয় মই 2 আৰু 8 টো ইয়াত বহাম তাৰ পিছত 27 টো ক'ত বহে 27 টো বহে 27 কাৰ মাজত আহিছে 27 টো মোৰ 5 আৰু 6 ৰ মাজত বহিছে নে ইয়াত 25 26 27 ৰাইট মোৰ 5 আৰু 6 ৰ মাজত আছে মোৰ 27 টো তো মই কি বহাম মই সদায় সৰু ডিজিটটো বহাম সদায় সৰু ডিজিটটো যদি বহাও মই কি কৰিম মই 5 আৰু 5 বহাই দিম হৈ গল এতিয়া মই কিহৰ মাজত পাইছিলো হতক হেতক মই 5 আৰু 6 ৰ মাজত পাইছিলো 5 * 6 যদি মই কৰো মই যদি এটা 5 * 6 কৰো মই কিমান পাম মই পাম 30 ৰাইট আৰু 27 টো 30 কে সৰু হয় নে 30 কে সৰু হয় সো কি হ'ব মোৰ আনসাৰটো মোৰ সৰুটো আনসাৰ এটা বুজি পাইছা ক্লিয়াৰ হৈছে सबनम बुझी पाइसा ने जी सर मुझे हिंदी में ज़्यादा समझ और हिंदी में ना ओके मतलब टेलीग्राम में कुछ नहीं होता है अभी देखो अभी और एक नंबर लेके हम समझा देता है so my Hindi is not so good so
थोड़ा सा कोऑपरेशन करना तुम भी। ओके सर। सर अभी क्या है यहाँ पर 3844, ओके 3844 एक और नंबर लिया मैंने। अभी यहाँ पर हम लोग क्या करेगा, हम लोग वो लास्ट दो पेयर लेगा पहले। अगर अगर तीन नंबर है, अगर तीन नंबर है ना, अगर तीन नंबर है ऐसे ऐसे अगर दिया हुआ होता है तो हम क्या करेगा, लास्ट का दो पेयर लेगा, ओके, और कितना रिमेनिंग होगा उसके बाद वो लेगा। अभी हम पहले लास्ट का जब दो पेयर लिया है, यहाँ पर क्या है हमारा 4 है, तो 4 कहाँ पर होता है, 4 अगर 2 को स्क्वायर करता है तो हम लोगों को 4 मिलता है, और जब 8 को स्क्वायर करता है तब हमको 64 मिलता है। यहाँ पर भी 4 है, तो हम क्या बैठाएगा, हम 2 और 8 यहाँ पर प्लेस कर दिया, हो गया। उसके बाद हम देखेगा इसके पहले कौन सा पेयर है, 38 है। अब 38 को क्या करेगा, 38 कौन दो वैल्यू के बीच में आता है, कहाँ आता है 38, 36 और 49 के बीच में 38 आता है ना, यहाँ पर 38 होता है। तो 38 अगर यहाँ पर होता है तो हम क्या लेगा, हम हमेशा स्मॉल नंबर लेगा। तो स्मॉल नंबर क्या है यहाँ पर, 6 और 7 का बीच में क्या होगा, हम 6 यहाँ पर बता देगा, 6 यहाँ पर बता दिया, हो गया। उसके बाद हम लोग क्या करेगा, अभी इसको स्क्वायर करने में ये मिलता है और इसको स्क्वायर करने से ये हमको मिलेगा, ओके। अभी हम आइडेंटिफाई कैसे करेगा इसको, अगर यहाँ पर हम मल्टीप्लाई करने को बैठ जाए तो मल्टीप्लाई करने में क्या होगा, बहुत टाइम वेस्ट हो जाएगा, राइट। इसलिए हम लोग क्या करेगा, हम लोग 6 और 7 को ही मल्टीप्लाई कर देगा। अगर इन दोनों का बीच में आया है ना नंबर 2, तो हम 6 और 7 को मल्टीप्लाई करेंगे। 6 इंटू 7 करने से कितना मिलता है हम लोगों को, 42 मिलता है, राइट। 42 का क्या हो गया, अभी 42 से ये नंबर क्या है, ये नंबर होता है, राइट। 42 से ये नंबर होता है, तो हम लोगों का आंसर क्या होगा, ये द स्मॉलर वैल्यू विल बी आवर आंसर। अभी समझ आया सबनम? जी सर, लेकिन सर 44 का स्क्वायर तो सर, तो 6 किसका है, मतलब हमको थोड़ा मतलब क्या बोला है, फिर से बोलो तो। सर वो 6 जो कहाँ से आया? 62, हाँ 60। ओके। देखो अभी फिर से देखो, अगर तुम अगर स्क्वायर सब देखोगे ना तो यहाँ पर क्या लिखा हुआ है, देखो हम ये सब रैप कर देते हैं। अभी यहाँ पर देखो, यहाँ पर अगर स्क्वायर अगर विजिबल है ना, तो इसका 1 का स्क्वायर 1 है, 2 का स्क्वायर 4 है, 3 का स्क्वायर 9, 4 का स्क्वायर 16, 5 का स्क्वायर 25, 6 का स्क्वायर 36, 7 का स्क्वायर 49 और 8 का स्क्वायर 64 और 9 का स्क्वायर 81 और 10 का स्क्वायर 100, हो गया। अभी हमारा और एक नंबर अगर लेके करें हम लोग, तो 3249, ओके। 3249 का अगर हम लोग स्क्वायर रूट ब्रेक करें तो हम लोग क्या करेगा, पहले लास्ट का दो डिजिट लेगा, ओके। लास्ट का दो डिजिट हम लोग पिक करेगा, उसमें देखेगा कि लास्ट डिजिट में क्या है, 9 है ना, तो 9 हम लोगों का कहाँ पर प्लेस होता है, 9 अगर 9 को अगर 3 को स्क्वायर करे तो हमको 9 मिलता है, अगर 7 को स्क्वायर करे तो हमको 49 मिलता है, यहाँ पर भी 9 है, तो हम क्या बताएगा, हम 3 और 7 में बताएगा यहाँ पर, हो गया। उसके बाद हम लोग क्या करेगा, उसके बाद हम लोग ये वाला नंबर किस वैल्यू के बीच में आता है, ये वाला नंबर किस वैल्यू के बीच में आता है, 5 और 6 का अगर स्क्वायर देखे तो हमको मिलता है 25, हमको मिलता है 36, 25 और 36 का बीच में 32 आता है ना सबनम? ये घुसी बोल नहीं सर, नेटवर्क इशू हो रहा है सर। ओके, और तुम है तो कौन चला गया, ओके। तो यहाँ पर 32 किसका बीच में आता है, हम लोगों का 25 और 26 के बीच में आता है 32, ओके। तो हम क्या बैठाएगा, हमेशा हम लोग द स्मॉलर डिजिट हम लोग प्लेस करते हैं यहाँ पर। हम लोगों को मिला अभी 3 और 7 मिला है ना, इसलिए हम यहाँ पर 5 को दो बार प्लेस करेगा, 53 और 57 में मिल गया हम लोग, हो गया। अभी हम लोग एक सर्टेन नंबर एक तो पिक करना होगा ना, ये 53 का स्क्वायर भी हो सकता है, ये 57 का स्क्वायर भी हो सकता है। अगर हम लोग मल्टीप्लाई करने को बैठ जाए तो क्या होगा, हम लोगों का टाइम ज्यादा कंज्यूम होगा, राइट, टाइम ज्यादा कंज्यूम होगा। तो हम लोग क्या करेगा, अभी हम 5 इंटू 6 करेगा, 5 इंटू 6 करने से कितना मिलता है हमको, 30 मिलता है ना, और 32 क्या है, 32 30 से बड़ा है ना,
32 इज ग्रेटर देन 30, सो हम लोग क्या बैठाएगा, हम बड़ा नंबर टू, बड़ा वैल्यू टू यहाँ पर हम लोगों का आंसर हो जाएगा। अगर बड़ा होगा तो बड़ा वैल्यू होगा, अगर अगर छोटा नंबर होता है, ऐसा ऐसे ऐसे करके कोई नंबर होता है, तो हम लोगों का क्या होता है, 53 होता है आंसर। समझ गया? जी सर। ये है स्क्वायर रूट ब्रेक करने का स्टाइल। ओके, अभी नेक्स्ट देखो, अभी हम कुछ नंबर देगा, तुम लोग करेगा, करके ग्रुप में फोटो मार के भेजना। ओके सर। ओके, এইকেইটা কৰা এতিয়া। তোমালোকে বস্তুটো কি ভুল কৰিলা চোৱা, আমি এইটো উঠালো 4 পালো, 4টো ক'ত আছে, আমাৰ 4 আছে, আৰু তাৰপিছত 39টো কাৰ মাজত সোমাই আছে, আমাৰ 3 সোমাই আছে, 34 আছে, এইটো ঠিক আছে। ইয়াত কি ভুল কৰিলা, 8 আছে ন, 8টো ক'ত আছে, মোৰ 2ত আছে, আৰু এইটো বস্তু কাৰ মাজত সোমাই আছে, ইয়াৰ মাজত সোমাই আছে নে ইয়াৰ মাজত সোমাই আছে, আমাৰ এইটো মাজতে সোমাই আছে। 373টো আমাক ইয়াৰ মাজতে সোমাই আছে, তো আমি কি ল'ম, 72 ল'ম এইটোত। বুজিলা কুণাল আৰু অংকিতা? তুমি 38 পাই গৈছা তুমি। হ'ল, আৰু দুটামান কৰাই দিছোঁ ৰবা। এতিয়া নেক্সটটো চাওঁ। এই দুটা কৰাচোন। সবে 51 63 পাইছানে চোৱা। আমি লাষ্টত এইটো চাম, 1 আছে, 1 এইটো কাৰ মাজত সোমাই আছে, আমাৰ এইটো সোমাই আছে, মই 5 আৰু 6ৰ মাজত সোমাই আছে, তো 51 হয়। এইটো চাম, 7 আছে, 7টো ক'ত থাকে, মোৰ 3ত থাকে, 7 অকল 3 বহালো ইয়াত। তাৰপিছত এইটো পেয়াৰ উঠাম, এইটো কাৰ মাজত সোমাই আছে, মোৰ এইটো মোৰ 7 আৰু 6ৰ মাজত মোৰ 250 সোমাই আছে, ৰাইট, তো 7 বহাই দিলোঁ ইয়াত, প্লাছ 63 7, অঁ ঠিকে আছে, 7 বহাই দিলোঁ। সৰি 6 হ'ব ইয়াত, ময়ো যে অ'কে, ইয়াত তোমাৰ 6 হৈ গ'লে হ'ল, 63 আৰু 51। তো স্কুৱাৰ ৰুট কিউব ৰুট হৈ গ'লে এইখিনি চবৰে ভালকৈ বুজি পালা। ঘৰত যিমান পাৰা নিজে প্ৰেক্টিছ কৰি থাকিবা, স্কুৱাৰ নিজে উলিয়াই ল'বা, কেলকুলেটৰ মাৰি পেলাই তাৰপিছত ভাঙিবলৈ চেষ্টা কৰিবা। অ'কে, কিউবছটো তেনেকৈ কৰিবা, ভাঙিবলৈ চেষ্টা কৰিবা, আৰু যিমান ফাৰ্ষ্ট অফ অল মুখস্থখিনি কৰি ল'বা। অ'কে, এইখিনি মুখস্থখিনি মেইন, এই মুখস্থখিনি মেইন। এতিয়া কেইটামান মাল্টিপ্লিকেশ্যনৰ মই কেইটামান ষ্টাইল দেখুৱাম। এতিয়া এই ষ্টাইলটো মই কি বুলি কওঁ, এইটোক মই ক্ৰছ মেথড বুলি কওঁ, এইটোক মই কওঁ ক্ৰছ মেথড অফ মাল্টিপ্লিকেশ্যন। অ'কে, ক্ৰছ মেথডে কি হয় চোৱা, ভালকৈ চাই ল'বা। অ'কে, ক্ৰছ মেথডটো মোক কয় যে যেনেকৈ এতিয়া মই 71 আৰু মই 47 দিলোঁ, ইয়াত 71 আৰু 47 দিছোঁ। এতিয়া তোমালোকে যদি মাল্টিপ্লাই কৰিব লোৱা, ইয়াত বহাবা এটা, ইয়াত বহাবা, আকৌ ইয়াত বহাবা, ইয়াত বহাবা, তাৰপিছত ইয়াত প্লাছ কৰি দিয়া, হয় ন, এনেকৈ কৰা। কিন্তু এতিয়া চোৱা, এতিয়া বস্তুটো কি হয়, যিমান পাৰা ফাৰ্ষ্ট কৰিব লাগে আমাৰ। অ'কে, যিমান পাৰা আমি ফাৰ্ষ্ট কৰিব লাগে বস্তুটো। এতিয়া ফাৰ্ষ্ট কেনেকৈ কৰিম চোৱা, আমি কি কৰিম, আমি প্ৰথমত বাহিৰকেইটা মাল্টিপ্লাই কৰিম। ভালকৈ শুনি যোৱা দেই, মই ডাঙৰকৈ লিখি লওঁ অকণমান।
ফাৰ্ষ্ট অফ অল কি কৰিম মই বাহিৰকেইটা মাল্টিপ্লাই কৰিম তোমাৰ ৰাইট চাইডৰ বাহিৰকেইটা চৰি তোমাৰ ৰাইট চাইডৰ বাহিৰকেইটা ৰাইট চাইডৰ বাহিৰকেইটা মই মাল্টিপ্লাই কৰিম কৰি পেলাই কিমান পাম মই 7 পাম 7 ইফ যদি আমি ইয়াত যদি 7 নহয় 2 দিলোঁ ইয়াত 2 দিলোঁ অ'কে তো কিমান পাম মই ইয়াত তোমাৰ 14 পালোঁ ৰাইট ইয়াত মই পালোঁ 14 হৈ গ'ল 14ত 4টো ইয়াত বহাম আৰু 1টো বাহিৰত থৈ দিম মই তাৰপিছত মই কি কৰিম তাৰপিছত মই ভিতৰকেইটা মাল্টিপ্লাই কৰিম আৰু যিকেইটা ভিতৰকেইটা মই ক্ৰছকৈ মাল্টিপ্লাই কৰিম ন ভিতৰৰ ভেলুকেইটা সদায় আমি ৰিমাইণ্ডাৰ হিচাপে লিখোঁ সেইটো বস্তু মনত থৈ ল'বা যে যেতিয়া বাহিৰটো মাল্টিপ্লাই কৰিলোঁ মই যি পালোঁ মই উইনিট ডিজিটটো বহালোঁ 10 ডিজিটটো মই বাহিৰ ৰিমাইণ্ডাৰ হিচাপে মই থৈ দিলোঁ হৈ গ'ল তাৰপিছত যেতিয়া ভিতৰটো মাল্টিপ্লাই কৰিম মই ভিতৰটো মই 2 into 4 কৰিলোঁ 2 into 4 কৰিলোঁ মই পালোঁ ইয়াত 8 7 into 7 কৰিম মই পালোঁ ইয়াত 49 এইকেইটা প্লাছ কৰি দিলোঁ মই পাই গ'লোঁ 58 পাই গ'লোঁ অ'কে তো 8টো ইয়াত বহাম আকৌ 5টো ৰিমাইণ্ডাৰ থাকি যাব হৈ গ'ল 5টো যে ৰিমাইণ্ডাৰ থাকি গ'ল তাৰপিছত মই কি কৰিম আকৌ বাহিৰকেইটা কৰিম বাহিৰকেইটা কৰি কিমান পাম মই 28 পালোঁ ন 28 প্লাছ 5 কৰি দিলোঁ মই 31 হৈ গ'ল বুজি পাইছানে আকৌ এবাৰ দেখাই দিছোঁ চোৱা এতিয়া অলপমান 63 into 57 কৰোঁ যদি মই অ'কে 63 into 57 যদি মই কৰোঁ মই 3 into 7 কৰিম ফাৰ্ষ্ট অফ অল কৰিলোঁ মই ইয়াত 1 পালোঁ ন 2টো বাহিৰত থৈ দিলোঁ মই কি কৰিম প্লাছ 5 কৰিম ন চৰি 28 প্লাছ 5 প্লাছ 3 চোৱা এতিয়া এইটো চোৱা 3 into 7 কৰিম মই 21 হ'ল ন মই 1টো দিলোঁ 2টো বাহিৰত থৈ দিলোঁ হৈ গ'ল তাৰপৰা 6 into 7 কৰিম মই ইয়াত বহাম মই এইটো বাহিৰত বহাম যেতিয়া ভিতৰকেইটা মাল্টিপ্লাই কৰোঁ সেইটো বাহিৰত বহাম মই হৈ গ'ল আকৌ এইটো মাল্টিপ্লাই কৰিলোঁ মই পালোঁ ইয়াত 15 এতিয়া মই কিমান পাই যাম মই 59 পাই যাম মই ইয়াত হৈ গ'ল 59 পোৱাৰ পিছত মই 9টো ইয়াত বহাই দিলোঁ আৰু 5টো থাকি গ'ল মোৰ ৰিমাইণ্ডাৰ এতিয়া 6 into 5 কৰিম মই পালোঁ 30 প্লাছ 5 আৰু 35 হ'ল আৰু এটা দেখাই দিছোঁ চোৱা তোমাৰ 46 into 84 যদি কৰোঁ হ'ল এইটো মাল্টিপ্লাই কৰিলোঁ মই ইয়াত পালোঁ 4 2 ৰিমাইণ্ডাৰ 16 এইফালে যদি কৰিম মই পাম 48 হৈ গ'ল তাৰপিছত মই এটা মাল্টিপ্লাই কৰিলোঁ 6 হৈ গ'ল 66 হৈ গ'ল প্লাছ কৰি দিলোঁ মই 66 হৈ গ'ল 6টো ইয়াত বহালোঁ 6টো ৰিমাইণ্ডাৰ থাকিলে মোৰ তো 4 into 8 কৰিলে মই কিমান হয় 32 প্লাছ 6 38 হ'ল এইটো চা স্পীডত কৰিব গ'লে তোমালোকে যদি প্ৰেক্টিছ হৈ যায় এনেকৈ পটককৈ কৰি ল'ব পাৰিবা বস্তুটো হ'ল এতিয়া আৰু এটা চোৱা অকণমান এতিয়া ইজি এটা লৈ লওঁ তোমাক এনেকৈ কৰিলোঁ মই 36 কৰিলোঁ ইয়াত মাল্টিপ্লাই অ'কে তো 5 into 6 কৰিম প্ৰথম বাহিৰটো 0 3 ৰিমাইণ্ডাৰ হৈ গ'ল 6 into 2 12 আৰু প্লাছ 6 into 2 তাৰপিছত হৈ গ'ল মোৰ 3 into 5 15 তো 15 প্লাছ 15 মই পালোঁ 30 0টো ইয়াত বহালোঁ আকৌ মোৰ 3 ৰিমাইণ্ডাৰ তো 3 into 6 কৰিলে 2 into 3 কৰিম মই 6 পাম প্লাছ 3 900 বুজি পাইছানে কাৰোবাক কিবা সুধিব আছে যে সুধা এতিয়া যিমান মানে আকৌ বুজাই দিম ন অ'কে চোৱা অ'কে এতিয়া মই যদি লওঁ তোমাৰ 37 into তোমাৰ 57 কৰি দিলোঁ অ'কে তো 7 into 7 কৰিলে কিমান পাম মই 49 পামনে তো মই 49 যেতিয়া পালোঁ মই এটা বহালোঁ ইয়াত এটা মোৰ 4 থাকি গ'ল মোৰ ৰিমাইণ্ডাৰ হৈ গ'ল তাৰপিছত মই ভিতৰকেইটা মাল্টিপ্লাই কৰিম ভিতৰকেইটা যেতিয়া মাল্টিপ্লাই কৰিম মই ইয়াত পালোঁ 21 3 into 7 21 5 into 7 35 ভিতৰকেইটা যদি মাল্টিপ্লাই কৰোঁ মই সেইটো ক'ত বহাওঁ সেইটো মই বাহিৰত বহাই দিওঁ মই হৈ গ'ল তাৰপিছত মই কিমান পালোঁ ইয়াত মই 60 পাই গ'লোঁ এইকেইটা প্লাছ কৰি দিম যদি গোটেইকেইটা মই যদি প্লাছ কৰি 25 প্লাছ 35 যদি কৰোঁ মই 60 পাই গ'লোঁ হৈ গ'ল 60 0টো ইয়াত বহাম 6টো ৰিমাইণ্ডাৰ থাকি যাব মোৰ তাৰপৰা কি কৰিম মই 3 আৰু 5টো মাল্টিপ্লাই কৰিম বাহিৰকেইটা মাল্টিপ্লাই কৰিম তাৰপৰা বাহিৰকেইটা যেতিয়া মাল্টিপ্লাই কৰিলোঁ মই 3 into 5 মই পালোঁ 15 প্লাছ 6 পালোঁ 21 হ'ল এতিয়া আকৌ এবাৰ দেখুৱাই দিছোঁ ৰ'বা যাতে তোমালোকৰ বস্তুটো ভালকৈ ক্লিয়াৰ হৈ যাওক 7 into 5 কৰিম মই 35 পালোঁ 5টো ইয়াত বহালোঁ 3টো ৰিমাইণ্ডাৰ থ'লোঁ
এইটো মাল্টিপ্লাই কৰিলোঁ মই 10 পালোঁ, এইটো মাল্টিপ্লাই কৰিলোঁ মই 35 পালোঁ, হৈ গ'ল। মই কিমান পালোঁ ইয়াত 48 পালোঁ। 8 টো ইয়াত বহাই দিম, 4 টো ৰিমাইণ্ডাৰ থাকি যাব মোৰ। 3 into 2 6 plus 4 1 0। হৈছে ক্লিয়াৰ? বুজি পাইছা এতিয়া চবে কেনেকৈ কৰিব লাগে? ক্ৰছ মেথডটো বুজাই আছোঁ কাৰণে অকণমান দীঘল যেন লাগিছে। এতিয়া চোৱা, মই যদি কৰিবলৈ যাওঁ ছাপ'জ মই লৈ ল'লোঁ তোমাৰ 81 into 63 লৈ লওঁ যেনেকৈ মই, অ'কে? এইটো ডাঙৰ নম্বৰ আছে এইকেইটা। মই যদি কৰিব যাওঁ, মই এইটো মাল্টিপ্লাই কৰিলোঁ, মই 3 বহালোঁ, 48 6 54 4 টো ইয়াত বহাম, এইটো ইনটু এইটো কৰিলোঁ মই, তাৰপিছত কিমান পালোঁ 48 প্লাছ 5 মই পালোঁ 53, হৈ গ'ল বাছ। ইমান টাইম লাগে এটা মাল্টিপ্লাই কৰিবলৈ, ইমান টাইম লাগে। উইদিন ছেকেণ্ডছ কৰি ল'ব পাৰিবা তুমি যদি প্ৰেক্টিছটো ভালকৈ কৰি যোৱা। গম পাইছা ন? স্যার কোৱা। 27 into 35 এটো কিমান হ'ব? তোমাৰ ঠিক আছে, এইটো মাল্টিপ্লাই কৰিলোঁ 10, এইটো মাল্টিপ্লাই কৰিলোঁ, অ' চৰি 15 হ'ব ইয়াত। এইটো তোমাৰ মাল্টিপ্লাই কৰিলোঁ, চৰি 21 হ'ব ইয়াত। মই এইটো 5 ভাবি আছিলোঁ, চৰি। চোৱা, অ'কে চোৱা, এইটো মাল্টিপ্লাই কৰিলোঁ, মই পালোঁ 5, মই এইটো 5 লগত মাল্টিপ্লাই কৰি আছিলোঁ। তাৰপিছত 3 ইয়াত বহালোঁ, এইটো এলগত মাল্টিপ্লাই কৰিলোঁ 21, এইটো এলগত মাল্টিপ্লাই কৰিলোঁ মই 10, হৈ গ'ল। মই পাই গ'লোঁ তোমাৰ 34, 34 টো 4 ইয়াত বহালোঁ, 3 টো ৰিমাইণ্ডাৰ, এইটো লগত এইটো মাল্টিপ্লাই কৰি দিম, মই পাম 6 প্লাছ 3 ইকুৱেলছ টু 9, 945। হৈছে? এইটো বুজি পালা উদিত? পাইছো স্যার, পাইছো। এতিয়া কেইটামান নিজে কৰিবা দেই। এইকেইটা কৰাচোন। হেল্ল', ঠিক আছে, অ'কে। চোৱা, এতিয়া চোৱা, ইয়াত কিমান পাম মই? 66 পালোঁ মই, হ'ল। 6 ইয়াত দিলোঁ, 6 টো ৰিমাইণ্ডাৰ থাকিলে, 35 হ'ব ন? 35 প্লাছ 6 মই পাই যাম 41, ঠিক আছে। তাৰপৰা আহিলে এইটো 7, ভিতৰকেইটা মাল্টিপ্লাই কৰিম, মই পাম 63, আকৌ ভিতৰকেইটা মাল্টিপ্লাই কৰিম, মই পাম 2, 65 হৈ গ'ল। 5 টো ইয়াত বহালোঁ, 6 টো ৰিমাইণ্ডাৰ, 2 ইনটু 9 মই পালোঁ 18, 18 প্লাছ 6 মোৰ 24, এইটো লগত যদি মাল্টিপ্লাই কৰিম মই পাম 35, 5 টো ইয়াত বহাম, 3 টো ৰিমাইণ্ডাৰ, তাৰপিছত 1 ইনটু 5 পালোঁ, আৰু এইটো প্লাছ এইটো কৰিলোঁ, মই পালোঁ তোমাৰ 28, হৈ গ'ল। 28 পোৱাৰ পিছত কিমান পাম ইয়াত? মই পাই যাম মই 36, তো 6 থাকি যাব, 3 ৰিমাইণ্ডাৰ, 4 ইনটু 1 4 প্লাছ 3 7 65, 4 ইনটু 4 6 1 ৰিমাইণ্ডাৰ, এইটো মই প্লাছ কৰি, এইটো মই যদি মাল্টিপ্লাই কৰি দিওঁ মই পাই যাম 36 প্লাছ 24, হৈ যাব মোৰ 60 প্লাছ 1 61 1 6 ৰিমাইণ্ডাৰ, এইফালে মই মাল্টিপ্লাই কৰিলে মই পাম 54 প্লাছ 6 60, হৈ গ'ল। তাৰপিছত এইটো মাল্টিপ্লাই কৰি মই পাম 1 টো ইয়াত বহালোঁ, 2 ৰিমাইণ্ডাৰ থাকিলে মোৰ, এইটো মাল্টিপ্লাই কৰিম মই 9, ইয়াৰ লগত এইটো কৰিম মই 35, মানে কিমান পাম মই? 46 পালোঁ, অ'কে। 6 4 ৰিমাইণ্ডাৰ, 3 ইনটু 5 15 প্লাছ 4 6 19, কুণালটো কৰা নাছিলা তুমি? হ্যাঁ স্যার, এটা মই দেখাই নাছিলো, অ'কে, তো এইটো হৈ গ'ল আনচাৰ স্কিম, হ'ল।
চা ক্ৰছ মেথডটো বেছি টাইম নালাগে, পটককৈ হৈ যায়। এতিয়া আৰু এটা বস্তু দেখুৱাই দিওঁ আজি লাষ্ট। এতিয়া আমাক যদি ছিংগল ডিজিট দিয়ে, অ'কে, লাইক মোক দিলে যে 93 ইনটু 7 কৰি দিলে মোক। 93 ইনটু 7 মানে কি বুজাইছোঁ মই? ইয়াত বুজাইছোঁ যে 90 প্লাছ 3 ইনটু 7 মই ধৰিব পাৰিম নে? 90 প্লাছ 3 ইনটু 7, তো 7 ইনটু 90 যদি কৰোঁ মই পাম 630, 7 ইনটু 3 21, তুমি প্লাছ কৰি দিয়া পাই গ'লা 651। হ'ল বস্তুটো চোৱা, এইটো বস্তু দেখুওৱা কাৰণটো কি হৈছে, যাতে তোমালোকে মাইণ্ডতে কৰিব পাৰা কেলকুলেশ্যনটো যাতে মাইণ্ডতে কৰিব পাৰা। এতিয়া মোক যদি কোনোবাই কয় যে 43 ইনটু 6 কৰি দিয়া বুলি, মই কি কৰিম? মই মাইণ্ডত ভাবিম যে 40 ইনটু 6 হৈ গ'ল, তাৰপৰা 6 ইনটু 3 18, মই কিমান পাই গ'লোঁ 58। বুজি পাইছা ন বস্তুটো? আকৌ বা চোৱা, যেনেকৈ মোক আকৌ কৈ দিলে যে 87 ইনটু 8 কৰি দিলে মোক, অ'কে, 80 ইনটু 8 কৰিলে আমি কিমান পাম? 640, মাইণ্ডতে ভাবিবা বস্তুবোৰ। আৰু তোমাৰ 80 ইনটু 7 কৰিলে মই কিমান পাম? 56 পালোঁ, মই কিমান পাই যাম? 696। বুজিছা? পাৰ্টকে ভাঙি দিবা বস্তুবোৰ, যিমান পাৰা বস্তুবোৰ পাৰ্টকে ভাঙি দিবা। এতিয়া মোক যদি এনেকে সোধে, কেইটামান তুমি এইটো 2 ডিজিটত কেইটামানো কৰিব পাৰা। ছাপ'জ মোক ক'লে যে 16 ইনটু 24 যদি কয় মোক, 16 ইনটু 24, তো তুমি এইটো ভাঙি দিয়া, আইদা এইটো ভাঙা, নহ'লে এইটো ভাঙা। মই কি কওঁ, সদায় যিটো 1 থাকে ন, 1টো আগত ভাঙিবা। ইয়াত মই 10 প্লাছ 6 কৰিব পাৰিম নে? মই 10 প্লাছ 6 কৰিব পাৰিম, ইনটু 24 কৰিব পাৰিম। তো 24 ইনটু 10 কৰিলে মোৰ 240, 24 ইনটু 6 কৰিলে মই কিমান হয়? 144 হৈ গ'ল। মই কিমান পাই যাম? মই 388 পাই গ'লোঁ। কিমান টাইম লাগিলে? ক্ৰছতো কৰিব পাৰা, এনেকৈও কৰিব পাৰা। কিন্তু যিখিনি তোমাৰ 1ত থাকে ন, যিখিনি তোমাৰ 10 ডিজিটত থাকে, মানে 10ত থাকে, সেইখিনি তুমি কি কৰিব পাৰা? সেইখিনি তুমি এনেকৈ ভাঙি পেলাই ব্ৰেক কৰি পেলাই মাল্টিপ্লাই কৰিবলৈ সুবিধা হৈ যায় আমাৰ। গম পাইছা ন? যোনটো চোৱা, প্ৰেক্টিচ এনেকুৱা টাইপত কৰিব লাগে প্ৰেক্টিচখিনি, যাতে তোমালোকে নিউ বস্তু নিজে উলিয়াব পাৰা। এতিয়া ঢেৰ বস্তু পাবা তুমি, যেনেকৈ এতিয়া তুমি যদি অংক প্ৰেক্টিচ কৰি যাবা ন, কৰোঁতে কি হ'ব? তোমালোকে নিজে ট্ৰিক্স উলিয়াই ল'ব পাৰিবা। এতিয়া মই যিমানে ট্ৰিক্স দেখুৱাই দিওঁ, যি কৰি দিওঁ মই, তোমালোকে কেইটামান দিনৰ পাছত প্ৰেক্টিচ নকৰিলে পাহৰি যাবা। কিন্তু কিছুমান ট্ৰিক্স নিজে কৰিবলৈ চাব লাগিব। যেনেকৈ তোমাৰ এইবোৰ বস্তু এইবোৰ বস্তু কি হয়, প্ৰেক্টিচ কৰোঁতে নিজে আহিব। যেনেকৈ এতিয়া আৰু এটা বস্তু মই আজি আৰু দেখুৱাম জানো, আৰু এটা দেখাই দিছোঁ ৰ'বা। ছাপ'জ মোক যেনেকৈ ক'লে এতিয়া যে 25 ইনটু 64 ক'লে মোক, অ'কে। এতিয়া তোমালোকে কি কৰিবা? এনেকৈ ক্ৰছ মেথডত লৈ পেলাই বহি যাবা, যে এনেকৈ মাল্টিপ্লাই কৰিম, এইটো কৰিম, ৰাইট? তো এইটো বস্তু তুমি আৰু এটা কি কৰিব পাৰা চোৱা, এইটো বস্তু আৰু এটা কি কৰিব পাৰা, যেনেকৈ মোৰ 25টো আছে, ৰাইট? 25টো কি হয়? মোৰ 100/4 হয়নে? ইনটু 64 কৰিব পাৰিম নে? মই যদি কাটি দিওঁ, মই 16 পাই যাম ইয়াত, আৰু মই 1600 পাই গ'লোঁ ডাইৰেক্ট। গম পাইছা ন বস্তুটো? চোৱা, যেতিয়া এক্সামিনাৰ যেতিয়া আমাক কুৱেশ্যন এটা কাটে ন, সেতি এনেকৈ বস্তুটো ফ্ৰেমিং কৰি দিয়ে, যে যেনেকৈ এতিয়া মই 125 ইনটু ইয়াত তোমাৰ 37 দি নিদিয়ে। তোমাক যেতিয়া 125 দিছে, তেন্তে তোমাৰ কিবা এটা ইয়াত তোমাৰ 4 বা 8ৰ এটা মাল্টিপ্লাই দিব। ইয়াত 125 ইনটু মই ইয়াত 512 কৰিব পাৰিম, মই 512 কৰিব পাৰিম। 512টো কি হয়? মই 8ৰ কিউব হয় নাই? সেইটো বস্তুটো কেনেকৈ দিব? তোমাৰ যেতিয়া ডাঙৰ নম্বৰ এটা দিছে ন, তাৰ লগত তোমাৰ সলিউশ্যনটো সোনকালে উলিয়াবলৈ কিবা এটা বস্তু দিয়ে দিব। এক্সামিনাৰ সদায় তেনেকৈ বনাই কুৱেশ্যন পেপাৰটো। এতিয়া মোক 125 যদি কয়, 125টো কি হয়? 1000/8 হয়নে? হয়, 125টো 1000/8 হয়। ইনটু এইটো যদি মই কৰোঁ, মই যদি কাটি দিওঁ, মই পালোঁ 64। 64 ইনটু 1000 যদি কৰোঁ, মই পাম 64,000। বাছ। কিছুমান বস্তু থাকে, চোৱা, কিছুমান বস্তু থাকে। ছাপ'জ তোমাৰ 25 যেতিয়া আমি মাল্টিপ্লাই কৰিব লাগে, আমি কি কৰিম? আমি 4 ডিভাইড কৰি দিম বস্তুটো। 50 যদি মাল্টিপ্লাই কৰিব লাগে, আমি কি কৰিম? আমি 2 ডিভাইড কৰি দিম বস্তুটো। হ'ল 2 ডিভাইড কৰি ইনটু 100 থাকিব ইয়াত সদায় তুমি ডিভাইড কৰাৰ পাছত তুমি ইনটু 100 কৰিব লাগিব। আকৌ ডিভাইড কৰাৰ পাছত তুমি ইনটু 100 কৰিব লাগিব। হ'ল। আৰু যদি মোক কয় যে মই 75 যদি মাল্টিপ্লাই কৰিব কৰে, মই কি কৰিম? মই সেই নম্বৰটো মই 300/4 কৰি দিব পাৰিম। সেই নম্বৰটো মই 300/4 মাল্টিপ্লাই কৰি দিম। গম পাইছা ন বস্তুটো? বুজি পাইছানে কেনেকৈ বস্তুবোৰ ইজি কৰিব পাৰি? আৰু কুৱেশ্যনবোৰ তেনেকৈ ফ্ৰেমিং কৰে সদায়। কোৱা উদিত, কোৱা। Sir. কোৱা।
আগৰটো প্লিজ এবাৰ বুজাই দিয়ক 25 টো নহয় আগৰ স্লাইড আগৰ স্লাইডটো কোনটো বস্তু ক'বা এইটো 16 into 24 এইটো ওকে সো 16 into 24 টো চোৱা যেনেকৈ মোক এতিয়া আকৌ 16 নলওঁ মই এতিয়া 14 into 35 যেনেকৈ কৰিম মই এতিয়া ওকে 14 into 35 তো মই কি কৰিব পাৰিম বস্তুটো মই 10 plus 4 into 35 কৰিব পাৰিম নে মই পাৰিম 10 মাল্টিপ্লাই কৰিলোঁ মই পালোঁ ইমানটি হ'ল 10 into 35 কৰিম মই পাম 350 পাই গ'লোঁ মই 35 into 4 যদি কৰিম মই পাম 140 ৰাইট তো মই এইটো প্লাছ কৰি দিম মই পাই যাম তোমাৰ 40 মই পাই যাম 490 গম পাইছা না এইটো বস্তুটো তুমি এনেকৈ কিয় কৰিব কৈছো যাতে তোমালোকে মাইণ্ডতে বস্তুটো ব্ৰেক কৰিব পাৰা মাইণ্ডতে আৰু যিমান পাৰা যদি বেংকিং এক্সাম দিবলৈ আহিছা তো যিমান পাৰা কপি পেন ইউজ নকৰি পেলাই কুৱেশ্যন এটা ছল্ভ কৰিবলৈ চেষ্টা কৰিবা সদায় এতিয়া প্ৰেক্টিছ কৰা সময় এতিয়া তোমালোকৰ ওচৰত টাইম আছে যিমান পাৰা কপি পেন ইউজ নকৰি পেলাই বস্তু কেইটামান ছল্ভ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া গৈ পেলাই তোমালোকে স্পীডটো ডেভেলপ হ'ব সদায় যদি কপি পেনে ইউজ কৰি থাকা মই ষ্টুডেণ্টছখিনি আগতে বাৰে কওঁ যে যেতিয়া চিম্পলিফিকেশ্যনৰ কুৱেশ্যন এটা দিয়ে যেতিয়া চিম্পলিফিকেশ্যনৰ কুৱেশ্যন এটা দিলে তোমাক তো সেইটো কুৱেশ্যন তুমি আকৌ কপি লিখিবৰ দৰকাৰ নপৰে কুৱেশ্যনটো যেতিয়া অলৰেডি স্ক্ৰীণত দিয়ে দিছে মোক সেইটো বস্তুনো কেলৈ মই কপি লিখিব লাগিছে মই এটা ছেকেণ্ড ষ্টেপত লিখিম কপিত যেতিয়া কুৱেশ্যনটো দি দিলে কিবা এটা যিমান পাৰা কুৱেশ্যনৰ ভিতৰতে তুমি চকুৱে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা চকু যেতিয়া ফাৰ্ষ্ট ষ্টেপটো ছল্ভ কৰি দিলা তাৰপিছত লিখিবা কপিত গম পাইছা ন যিমান পাৰা কপি পেন ইউজ নকৰি পেলাই সলিউশ্যন কৰিবলৈ চেষ্টা কৰিবা এতিয়া যদি প্ৰেক্টিছ কৰি আছা প্ৰেক্টিছ কৰোঁতে তেনেকৈ চেষ্টা কৰা কৰিবলৈ কপি পেন ইউজ নকৰি কষ্ট হ'ব অলপমান টাইম লাগিব কষ্ট হ'ব কিন্তু ইভেঞ্চুৱেলি তোমালোকে পাৰি যাবা কৰিবলৈ গম পাইছা বুজি পাইছা ওকে তেন্তে আজি যিমানখিনি দিলোঁ ক্ৰছ মেথড তাৰপিছত আহিলে আমাৰ কি কৰালোঁ আজি ক্ৰছ মেথড কৰালোঁ এইটো হ'ল স্কুৱেৰ ভাঙিবলৈ শিকালোঁ কিউব ভাঙিবলৈ শিকালোঁ ওকে কিউব ভাঙিবলৈ শিকালোঁ ক্ৰছ মেথড শিকালোঁ আৰু এইবোৰ শিকালোঁ ঠিক আছে তেন্তে আজি থাকক মই নেক্সট ক্লাছত যেতিয়া কৰাম নেক্সট ক্লাছত মই চিম্পলিফিকেশ্যনৰ কুৱেশ্যন আনিম চিম্পলিফিকেশ্যন কেনেকৈ কৰিব লাগে কেনেকৈ এটেম্প কৰিব লাগে সেইখিনি দেখাম আৰু চাৰ্টছ এণ্ড ইণ্ডেচিছ কৰাম ওকে চাৰ্টছ এণ্ড ইণ্ডেচিছ কৰাই ল'ম তেতিয়া মই ঠিক আছে তেন্তে আজিলৈ থাকক বাই হেভ এ নাইচ ডে